ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 23 তাৰিখৰ পৰা অৰ্থাৎ মে 23 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু এই পৰীক্ষাটো তোমালোকৰ এতিয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে সকলোৱে সুধি আছে এডমিট কাৰ্ড কেতিয়া দিব বা পৰীক্ষা চেণ্টাৰটো বেলেগ হ'ব নে আগৰে হ'ব আগতে যিখন মেট্ৰিক দিছিল সেইটো চেণ্টাৰ হ'ব নে বেলেগ হ'ব লগতে প্ৰশ্ন কাকতৰ সেটখন A B C D তেনেকুৱা থাকিব নে মানে সকলোৰে একে থাকিব এইকেইটা প্ৰশ্নৰ ওপৰত তোমালোকক ভিডিঅটো প্ৰস্তুত কৰিছো আৰু তোমালোকে লাষ্টলৈকে বুজাই দিম চাব শুনিবা ঠিক আছে এতিয়া কথাটো হ'ল বহু ছাত্ৰ-ছাত্ৰীয়ে যেটো কমন নোটস আমাৰ পৰা বিচাৰিছে আৰু আমি ইতিমধ্যে দি দিছো মাত্ৰ 49 তে 49 টকাতে পাই গৈছে অৰ্থাৎ আমি যিমান পাৰো আগৰ কুৱেশ্যন পেপাৰ এনালাইসিস কৰিছো আৰু তেনেকুৱাকে কমন কুৱেশ্যন লগতে এনসাৰ খিনি আমি দিব চেষ্টা কৰিছো গতিকে কোনো ছাত্ৰছাত্ৰীয়ে যদি বিচাৰে তেতিয়াহলে ল'ব পাৰিব মাত্ৰ 49 টকাত আৰু যিসকলৰ পঢ়িছে ভালদৰে ঠিক হৈছে তোমালোকে নললেও কথা নাই এতিয়া কথাটো হৈছে প্ৰথম প্ৰশ্নটো হৈছে যেটো WhatsApp নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰি তোমালোক SMS দিলে হ'ল যে মোক কমন কুৱেশ্যন এনসাৰ লাগে আমি ম্যাথছ social science আসামিজ আৰু ইংলিছৰ ইতিমধ্যে দিছো গতি তোমালোকে কিছু উপকৃত হ'ব পাৰিবা যদি দুই এটাও কমন পৰে তোমালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট হয় না নহয় এতিয়া চোৱা এতিয়া প্ৰশ্নটো হৈছে এডমিট কাৰ্ড কেতিয়া দিব অতি সোনকালে দি দিব যেটো পৰীক্ষা আছে পৰীক্ষাৰ এসপ্তাহ আগতে এডমিট কাৰ্ড দি দিয়ে গতিকে আৰু এদিন বা দুদিন পিছতে তোমালোকে এডমিট কাৰ্ড পাবা কৰ পৰা পাবা এডমিট কাৰ্ড তোমালোকে বিদ্যালয়ৰ পৰা পাবা ঠিক আছে বিদ্যালয়ৰ পৰা পাই যাবা তোমালোকে বিদ্যালয়ত খবৰ ললে এডমিট কাৰ্ড আহিলে তোমালোক দি দিব নেক্সট পৰীক্ষা চেণ্টাৰ আগৰ স্কুলখনৰ বেলেগ হ'ব নিশ্চয় বেলেগ হ'ব বহুতৰে বেলেগ হ'ব কিয় হ'ব জানানে আগতে যিমান তোমালোকৰ চেণ্টাৰত যিমান ষ্টুডেন্ট দিছিল তাৰ ভিতৰত কেইটামানেহে যেটো পৰীক্ষাটোত বেয়া হৈছে গতিকে বেয়া হোৱা ষ্টুডেন্ট বিলাকৰ মানে ষ্টুডেন্ট যেটো কম আছে গতিকে কম ষ্টুডেন্ট এটা চেণ্টাৰ নহয় গতিকে তোমালোকৰ চেণ্টাৰটো সম্পূৰ্ণ বেলেগ হ'ব অৰ্থাৎ যিবিলাক টাউন এৰিয়া বিলাকত মেইনলি হয় আৰু ঠিক আছে যেটো সকলোখিনি হয় ষ্টুডেন্ট বিলাক দুই এটা এখন স্কুল বা দুটা এখন স্কুলত চাইতে তেনেকুৱাকে চেণ্টাৰটো হয় ঠিক আছে গতিকে চেণ্টাৰটো তোমালোকৰ এডমিট কাৰ্ডত লিখা থাকিব এটা প্ৰশ্ন কাকত সেট A B C D থাকিব নেকি যেটো আমাক কোৱাই আছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ নিচিনাকৈ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো অনুষ্ঠিত হ'ব যেটো মেট্ৰিক পৰীক্ষাটোত তোমালোক A B C আৰু D প্ৰশ্ন কাকতৰ সেট আছিল গতিকে তোমালোকৰ তেনেকুৱাকে সেট থাকিব ইয়াত কোনো ধৰণৰ লিখা নাথাকে বুলি যেটো মেট্ৰিক পৰীক্ষাৰ নিচিনাই হ'ব বুলি দিয়া আছে গতিকে তোমালোকে মেট্ৰিক পৰীক্ষাৰ দৰে ধুনীয়াকে হ'ব আৰু পৰীক্ষাও তেনেকুৱা অনুষ্ঠিত হ'ব একদম সিম্পল মেট্ৰিক পৰীক্ষাৰ নিচিনা হৈ যাব যেটো তোমালোকে ইতিমধ্যে দিছিলা গতিকে ছাত্ৰ-ছাত্ৰীসকল যোৱাবাৰ যিখিনি ভুল কৰিছিলা এইবাৰ যাতে সেইখিনি ভুল নকৰা আৰু এইবাৰ যাতে পাস কৰিবলৈ সক্ষম হোৱা অৰ্থাৎ পাস কৰিবা মোৰ বিশ্বাস তোমালোকে পঢ়িছা যেহেতু তোমালোকে পাস কৰিবা কিন্তু তোমালোকৰ নিজৰ মাজতো বিশ্বাসটো লাগিব ঠিক আছে তেতিয়াহে তোমালোকে পৰীক্ষাটো পাস কৰিব পাৰিবা একেনে যিমান পাৰা অলপ কষ্ট কৰা কষ্টৰ ফল সদায় মিঠা বুলি কোৱা শুনিছাই দেখোন তোমালোকে গতিকে একেনে কষ্ট কৰা তোমালোকে ৰিজাল্টটো ভাল হ'ব ঠিক আছে বাই